আমি দিব ও ময়লা সীতার দেখরে জোস আমাৰ মাধৱদাৰ আজি গীত এটি ৰিলিজ দিলে। গীতটিৰ নাম হৈছে শ্বহীদে অভিশাপ দিব। ধনী মিউজিকত উপলব্ধ। আমাৰ পোৱালি নমস্কাৰ সকলোকে, মই জ্ঞানদীপ। সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'বোৰ দিয়াটো অলপ পলম হৈ গৈছে, কাৰণ মোৰ কলেজ খোলা আছে, সেইটো কাৰণে কলেজ যাবলগীয়া হৈছে। সেইটো কাৰণে ভিডিঅ' ইমান তেনেকৈ লাগিবলৈ অলপ প্ৰব্লেম হৈ গৈছে। হ'লেও মই মাজে মাজে এনেকৈ দি থাকিম ভিডিঅ'বিলাক, আপোনালোকে এনেকৈ মৰম আৰু সঁহাৰি জনাই যাব। ত' আজি মই যাব ওলাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশন। বহুতে জানে চাগে, মই এতিয়া তালৈ যাবলৈ বুলি ওলাইছোঁ তালৈ যাবলৈ বুলিয়ে। কিন্তু ফাৰ্ষ্ট যাম মই আমাৰ মাধৱদা ঘৰ। আমি যাম মাধৱদা, মই বৌহঁতেও যাব চাগে আৰু জংকী পিংকীহঁতেও যাব চাগে। এতিয়া মই মাধৱদা ঘৰলৈ গৈ ল'লেহে গম পাম কোন কোন যোৱা হয়। তাত অধিৱেশন 18 তাৰিখৰ পৰা আৰম্ভ হৈ আছে। আজি হৈছে 20 তাৰিখ। আজি 20 তাৰিখ আমাৰ মাধৱদাৰ প্ৰগ্ৰেম আছে তাত, আৰু কাইলৈহে ক'ব, কাইলৈ 21 তাৰিখ। আজি 20 তাৰিখ আজি মাধৱদাৰ প্ৰগ্ৰেম আছে কাৰণে আজি মাধৱদাই মোক ক'লে। আৰু বহুতে জানে চাগে আৰু বহুতে নাজানে চাগে, মই হৈছোঁ মাধৱদাৰ ফটোগ্ৰাফাৰ। তো সেইটো কাৰণে মাধৱদাই গোটেই খবৰটো দিলে, সেয়েহে মই এতিয়া ওলাইছোঁ। মোৰ বস্তুবোৰ পেকিং কৰা হৈ গ'ল, কেমেৰা চেমেৰা লোৱা হৈ গ'ল, চব ভৰালোঁ বাৰু। এতিয়া চাৰ্জাৰ, মোবাইল চাৰ্জাৰ ভৰাব আছে আজি, কাৰণ দুলীয়াজানৰ পৰা অহা দেৰি হ'ব। তাৰপিছত মই মাধৱদা ঘৰতে থাকিব লাগিব। এইফালে আমাৰ পোৱালি এইকেইদিন আমি পোৱালিৰো ভিডিঅ' শ্বুটিং কৰিব পৰা নাই, কাৰণ পোৱালিৰ কেতিয়া পৰীক্ষা আছে? পোৱালিৰ 23 তাৰিখৰ পৰা এক্সাম আছে। প্ৰি টেষ্ট আছে নাই? এক্সাম আছে কাৰণে অলপ এই ভিডিঅ' সেইটো কাৰণে শ্বুটিং কৰা নাই। অতি সোনকালে সেইটো কৰিম, এক্সামটো ভালকৈ দি লওক। তাৰপিছত আপোনালোকে নেক্সট ভিডিঅ' দেখিবলৈ পাই যাব। সেইটো কাৰণে এতিয়া আমাৰ পোৱালি নাযায়, সেইজনী যাব মন আছিলে। তো পোৱালি বাই বাই। এতিয়া মই ওলাব আছে, ওলাই লওঁ। তাৰপিছত বস্তু পেকিং কৰিব আছে, বস্তু পেকিং কৰি লওঁ। তাৰপিছত আকৌ লগ পাইছোঁ। তো মোৰ এতিয়া ওলাই হৈ গ'ল। এতিয়া হৈছে 2টা বাজিছে। সোনকালে যোৱা কথা আছিলে, মোৰ দেৰি হ'ব চাগে, জানো গম পোৱা নাই এতিয়ালৈকে। তো এতিয়া মই ওলাই যাওঁ। ফাৰ্ষ্ট মাধৱদাহঁতৰ ঘৰলৈ যাম, তাৰপিছত আমি ডাইৰেক্ট মাধৱদাহঁতৰ ঘৰৰ পৰা দুলীয়াজান যাম, তাৰ অধিৱেশনত যাম। তাত গৈ সকলোবিলাক আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো এতিয়া মই ঘৰৰ পৰা গৈ লওঁ, বস্তু লৈ লওঁ। বেগটো চব বস্তু ভৰাই দিলে যিটো গধুৰ হৈ পৰে, মানে মোৰ অৱস্থাই বেয়া হৈ যায়। হেলমেটো লৈ ল'লোঁ, আৰু কিবা আছে ৰুমৰ অৱস্থা বহুত বেয়া হৈ আছে। এতিয়া বাইক চাইক উলিয়াব আছে। ওলাই হৈ গ'ল, মেগী দিছিলে মায়ে, খাই ল'লোঁ। এগৰাকী হৈছে আমাৰ মা। বাইক উলিয়াই ল'লোঁ। এতিয়া মই যাব লাগে মৰাণ। থেংক ইউ মাজু, থেংক ইউ। মই এতিয়া ডাইৰেক্ট মাধৱদাহঁতৰ ঘৰ পাই লওঁ, তাৰপিছত আকৌ ভিডিঅ' ষ্টাৰ্ট কৰি যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই এতিয়া ডাইৰেক্ট গৈ পাই লওঁ, তাৰপিছত ভিডিঅ' ষ্টাৰ্ট কৰিম। বৰ্তমান মই এতিয়া কচুমাৰী পাৰ হৈ শিঙিজান বুলি কয় এইডোখৰ পালোহি। তাৰপিছত মৰাণলৈ বেছি দূৰ নাই আৰু। ইয়াত এটা কথা ক'বলৈ ৰখিলোঁ, খুব মৰমৰ ভাইটি অনিক কৌশিক ফুকন, তাৰ এটা ইউটিউব চেনেল আছে। সেই চেনেলটোত সি খুব ধুনীয়া কবিতা দি থাকে। আপোনালোকে তাৰ চেনেলটোত গৈ কবিতাবিলাক শুনি চাব আৰু অলপ তাকো সঁহাৰি মৰম জনাব। মই তাৰ চেনেলটোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ চাব। আৰু দাদা জয়ন্ত চুতীয়াই খুব ধুনীয়া গীত গাই থাকে, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। আপোনালোকে গীতটি শুনি চাব, কেনেকুৱা পালে জনাব। ধনী মিউজিকত দিয়া আছে, মই ডেছক্ৰিপশ্যনত লিংক এটা দি দিছোঁ, আপোনালোকে গৈ এবাৰ চাই লওক। তো এতিয়া মই ডাইৰেক্ট মৰাণ গৈ লওঁ। আজি আৰু এটা কথা আছে, মই সেইটো কথা গৈ লওঁ, তাৰপিছত কওঁ আপোনালোকক। মই পাই গ'লোহি মাধৱদাহঁতৰ ঘৰ। খানা চানা খালোঁ অলপ ইয়াতে। মোৰ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, বৈ ভাতটো বাঢ়ি দিলে। তাৰপিছত এইফালে জংকী, এইফালে পিংকী, তাৰপিছত ভিতৰত মাধৱদা আৰু বৌ ওলাইছে। আমি কেইটাই যাম, 4টা 5টা, আমি 5টি প্ৰাণীয়ে যাম। তো এতিয়া গৈ সকলোবিলাক দেখুৱাম। পাই মেলি অলপ পিংকীহঁতে ফটো মাৰিলে, অলপ চাই লওক আপোনালোকে ফটো কপি। আৰু গোটেই যদি ফটো চাব বিচাৰে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামত চাব পাৰে, জ্ঞানদীপ গগৈ ফটোগ্ৰাফী বুলি আছে, ডেছক্ৰিপশ্যনত লিংক থাকিব। যদি বিচাৰে তেতিয়াহ'লে চাব পাৰে। চাব আৰু কম বুলি কোৱা কথাটো হ'ল যে এইফালে অলপ এই লাইটটো এইফালে আছে যে আমাৰ মাধৱদাৰ আজি গীত এটি ৰিলিজ দিলে। গীতটিৰ নাম হৈছে শ্বহীদে অভিশাপ দিব। ধনী মিউজিকত উপলব্ধ। তো নমস্কাৰ, মই মাধৱ ৰঞ্জন। সকলোকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কথা হ'ল
আজি এটা গীত মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। সকলোৱে গীতটো শুনিব বুলি আশা থাকিল। গীতটো ধনী মিউজিকত পাব। গীতটো এটা বিপ্লৱী গীত। মই বৰ্তমান সময়ৰ লগত খাপ খোৱাকৈ গীতটো লিখিছিলোঁ সুবিধাবাদীসকলৰ কাৰণে। গীতটো আপোনালোকে শুনিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব সকলোৱে। ধন্যবাদ। তাকে ডেছক্ৰিপশ্যনত লিংক আছে, সকলোৱে গৈ শুনি চাওক, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এইফালে আমাৰ বৌ এতিয়া ওলাই হৈ গ'ল, কাৰেণ্টটো গ'লগৈ, সেইটো কাৰণে আন্ধাৰ হৈ আছে চবফালে, ফ্লাছ জ্বলাই ল'বলগীয়া হৈছে। এতিয়া কুকুৰ মেকুৰীকেইটাক খানাটো দি মেলি আমি যাম আৰু। আচ্ছা আচ্ছা, হাউ ইজ দ্য জোচ? ইফালে মাধৱ দা ৰেডি ওলাই, তো এতিয়া গৈ লওঁ, তাৰপিছত বাটত দেখুৱাই যাম আপোনালোকক, তাৰপিছত গৈ পাই তাত ক'ত কি হৈছে সকলোবিলাক দেখুৱাম। আমি আহি এতিয়া ৰাজগড় পাই গ'লোহি। কিবা কিবি লৈছে বাইদেউসকললৈ, চিপছ আহি গ'ল। তো ইয়াৰ পৰা তাত গৈ পাই লওঁ, তাৰপিছত ষ্টাৰ্ট কৰিম আকৌ ভিডিঅ'। এতিয়া আমি অধিৱেশন পাই গ'লোহি, জাষ্ট এতিয়া গাড়ী সোমাই আহিছোঁ আৰু অধিৱেশন অলপ আগত আছে, গৈ মেলি তাত গাড়ী চাড়ী থৈ ভিতৰত যাম। এইফালে বহুত দিনৰ মূৰত আমাৰ অভিজিত দা আমাৰ মানে আমাৰ লগত যায় আৰু প্ৰগ্ৰেমত। আমাৰ যেতিয়া প্ৰগ্ৰেম ষ্টাৰ্ট হয় তেতিয়া অভিজিত দা হেঁতি লগতে থাকোঁ, আমি লগতে যাওঁ। তো বহুত দিনৰ মূৰত লগ পালোঁ, প্ৰায় এবছৰমান হৈ গ'ল চাগে ন? এবছৰ হৈ গ'ল তাকে। এতিয়া এইডোখৰ অভিজিত দাই জেগা পূৰা মানে কৈ মেলি মানে গাড়ী চাড়ী ভৰাই আনিছে আৰু। এতিয়া গৈ লওঁ, তাৰপিছত বহুত ডাঙৰকৈ পাতিছে, আপোনালোকক দেখুৱাম, যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাম আপোনালোকক। তো এতিয়া গৈ লওঁ, তাৰপিছত দেখুৱাই আছোঁ। জংকীহেঁতি এতিয়া আমাৰ পিছত আহিলে, কাৰণ অভিজিত দা অকলে হ'ব বুলি মই অভিজিত দাৰ লগত গুচি আহিলোঁ আৰু জংকীহেঁতি মাধৱ দাৰ লগত আহি আছে। তো এইফালে এতিয়া গৈ লওঁ। আমি আহি এতিয়া পাই গ'লোহি ইয়াত, এতিয়া ওলাই আহিছোঁ অলপ জেগাবোৰ চাবলৈ, ক'ত কি হৈছে, যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে তেনেকৈ প্ৰগ্ৰেম এইফালে চলি আছে, কিবা ডান্স চলি আছে এতিয়া। তাৰপিছত এইফালে চাওক, এইফালে বাঘজানৰ যিটো জুই আছিল, ইয়াত ধুনীয়াকৈ খুব ধুনীয়াকৈ প্ৰিণ্ট কৰি থৈছে, খুব ধুনীয়া। এতিয়া আমি এই ভিতৰৰ ফালে যাওঁ, ইয়াত কি হৈ আছে চাওঁগৈ। আমাৰ অভিজিত দাই লৈ গৈছে আৰু আমি গৈ আছোঁ আৰু। আনন্দ মেলা পূজা চাব নাপালে, ইয়াতে চাই লোৱা। তো এয়া আমি পূজা চাব আহিলোঁ। আমাক অভিজিত দাই আনি আছে, আমি অভিজিত দা পিছে পিছে আহি আছোঁ আৰু পূৰা আহি আছে। কি লোৱা? বিহু লাগিছে বোলে দাদাৰ দোকান হয় নাই? আপোনাৰ নহয় নি? অঁ, ক'লে হৈ গ'ল। আহিছোঁ ৰ'ব। এইফালে ঢোল, পেঁপা, বাঁহী, টকা, সকলোবিলাক গগনা, সুতুলি, ঢোলৰ মাৰি, বাঁহী, এইফালে নেগেৰা, ইয়াত খুব ধুনীয়াকৈ বাঁহী আৰু ঢোল বজাই আছে। এইফালে জংকীয়ে কিবা লওঁ কৈছে। বাদাম চটপটি লোৱা হৈ গ'ল, এতিয়া কেঁচা চানা লৈছে বহুতে। এয়া কেঁচা চানা, শুকান চানা। আমি অলপ জেগা ফুৰিলোঁ ইয়াত, ক'ত ঠিকে চালোঁগৈ। তাৰপিছত এতিয়া আমি অলপ বহিছোঁহি, ইয়াত ঘূৰি আছিলোঁ। এইফালে বন্ধু এজনক লগ পালোঁ। যাওঁ বে, পিছত লগ পাওঁ। আছোঁ আহিছে ৰ'বা, ঠিক আছে। আমি মাধৱ ৰঞ্জন দেৱৰ গীতৰ সৰে অনুষ্ঠানটিৰ পাছতেই আপোনালোকলৈ আগবঢ়াই দিম মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মাধৱ ৰঞ্জন দাক। এজাৰি হাত চাপৰিৰে তেখেতক আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। সকলোৱে ভালে আছেনে বাৰু? ভালে আছে? ঠিক আছে, বহুত বহুত ধন্যবাদ। আপোনালোকে যে ভালে আছে, খুব ভাল লাগিছে। বহুত দিনৰ মূৰত আজি অনুষ্ঠানত আহি উপস্থিত হৈছোঁ। সদৌ অসম ছাত্ৰ সন্থাক
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰকৈ অনুষ্ঠানটো আয়োজন কৰিছে তেওঁলোকক, আৰু মোক এই অনুষ্ঠানত সুবিধা দিয়াৰ কাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰি দিছে আমাৰ সংগীত কৰ্মীসকলৰ কাৰণে, সেইবাবে পুনৰবাৰ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, গানৰ মাজলৈ আহিছোঁ। পৰা অসমীয়াৰ মান স্বাভিমান এখনি গামোচা আৰু এটা জাপিৰে আপোনাক মৰম যাচিব বিচাৰিছোঁ। আৰু মৰম যাচিবলৈ আমাৰ বিষয়ববীয়া বিপ্লৱ গগৈদেৱ আৰু হেমকান্ত কৰ্মী দেৱক অনুৰোধ জনাইছোঁ। এতিয়া এটাৰে হাত চাপৰি তেখেতক আমাৰ মৰম যাচিব বিচাৰিছোঁ। বৰ্তমান তাৰ পৰা ওলাই আহিলোঁ ৰাইজসকল এইফালে। এতিয়া আমাক ইয়াত খানা খুৱাবলৈ আনিছে, এতিয়া খানাটো খাই লওঁ, তাৰপিছত আৰু কি হয় আৰু তালৈ যোৱা হয় নে কি হয় পিছতে গম পাম। খানাটো খাই লওঁ এতিয়া। এইফালে আমাক খাবলৈ আনিলে, এইফালে খোৱা পূৰা লাইন হৈ আছে, আৰু এইফালে ৰাইজসকল। আমি তাৰ পৰা খানা চানা খাই এতিয়া ঘৰ পাই গ'লোহি, মানে মই এতিয়া মাধৱদাৰ ঘৰ পাই গ'লোহি। যদি বিশেষ তাৰপিছত ব্লগটো শেষ কৰি লৈছোঁ আকৌ। তাত পৰা ফটোবিলাক আপোনালোকে চাই লওক। আশা কৰোঁ আপোনালোকে ফটোগ্ৰাফী চাই ভাল পালে, কেনেকুৱা হৈছে সকলোৱে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টি চাই সকলোৱে ভাল পালে, যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। যদি মোৰ চেনেলটো কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি তাত পৰা ফটোবিলাক চাব বিচাৰে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামত চাব পাৰে, জ্ঞাতি গগৈ ফটোগ্ৰাফী বুলি আছে, ইয়াত মই ফটোবোৰো দিম। ডেছক্ৰিপশ্যনত লিংক আছে, চাব পাৰে। ধন্যবাদ।